এই ভিডিওটিতে আমি ক্লাস 12 কেমিস্ট্রি চ্যাপ্টার নম্বর 1 সলিড স্টেট বা কঠিন অবস্থায় পেকিং এফিচিয়েন্সি বা সংকুলন দক্ষতাৰ বিষয়ে আলোচনা কৰিম। সংকুলন দক্ষতা বা পেকিং এফিচিয়েন্সি বুলিলে লেটিছ এটাৰ মুঠ ভলিউমৰ যিমান পাৰ্চেন্টেজ ভলিউম সেই পাৰ্টিকুলবোৰে বা কণাবোৰে আগুৰি থাকে তাক সংকুলন দক্ষতা বোলে। লেটিছ এটাৰত থকা পাৰ্টিকলছবোৰ যিমানে ক্লোজলি আৰু টাইটলি পেকড হৈ নাথাকক কিয় ইহঁতৰ মাজত কিছুমান ভেকেণ্ট স্পেচ ৰৈ যায়। সেইবাবে এই ভেকেণ্ট স্পেচখিনিক বাদ দি সেই পাৰ্টিকুলাৰ লেটিছটোত থকা সেই পাৰ্টিকলছবোৰে কিমানখিনি অংশ আগুৰি আছে তাকে সেই লেটিছটো পেকিং এফিচিয়েঞ্চি বা সংকুলন দক্ষতা বুলি কোৱা হয়। এতিয়া আমি ACP বা CCP গঠনৰ সংকুলন দক্ষতা বা পেকিং এফিচিয়েঞ্চি উলিয়াম। তাৰ কাৰণে আমি এটা ইউনিট চেল এটা ল'লো, ফেচ চেণ্টাৰত কিউবিক ইউনিট চেল এটা ল'লো, য'ত 8টা চুকত 8টা পাৰ্টিকলছ আৰু প্ৰতিটো ফেচৰ চেণ্টাৰত এটা এটাকে পাৰ্টিকলছ থাকিব। এতিয়া এই ইউনিট চেলটোৰ আমি এইডছৰ লেন্থ বা দাঁতি দৈৰ্ঘ্য এ বুলি ধৰি ল'লো আৰু ইয়াৰ ফেচিয়েল ডায়গনেল বা পৃষ্ঠ কৰ্ণটো AC ইকুৱেল টু বি বুলি ধৰি ল'লো। এতিয়া ABC ট্ৰাইংগলত আমি যদি পাইথাগোৰাছৰ সূত্ৰটো প্ৰয়োগ কৰোঁ, থিওৰিয়াম এপ্লাই কৰিলে AC স্কুৱেৰ ইজ ইকুৱেল টু BC স্কুৱেৰ প্লাছ AB স্কুৱেৰ হ'ব। এতিয়া ইয়াত AC, BC আৰু ABৰ ভেলুখিনি বহাই দিলে বি স্কুৱেৰ ইজ ইকুৱেল টু A স্কুৱেৰ প্লাছ A স্কুৱেৰ, গতিকে B ইজ ইকুৱেল টু √2A হ'ব। AC আৰু পৃষ্ঠৰ কেন্দ্ৰত থকা কণাৰ আৰ ব্যাসাৰ্ধ একোটা গোলক হিচাপে আমি ধৰি ল'লো। তেন্তে B ইজ ইকুৱেল টু অৰ্থাৎ AC ইকুৱেল টু 4R হ'ব। ইয়াৰ কাৰণ হ'ল যদি A পইণ্টৰ থকা গোলকটো যদি দেখোঁ তেনেহ'লে ইয়াৰ পৰা R আহিব আৰু মাজত থকা গোলকটোৰ পৰা টুৱাইছ R আৰু C পইণ্টত থকা স্ফিয়াৰ বা গোলকটোৰ পৰা R, গতিকে B ইকুৱেল টু 4R হ'ব। অৰ্থাৎ এতিয়া বিৰ ভেলু ইতিমধ্যে আমি উলিয়াইছোঁ √2A, গতিকে √2A ইকুৱেল টু 4R। therefore A ইকুৱেল টু আমি লিখিব পাৰোঁ 4 ডিভাইডেড বাই √2 ইনটু R ইকুৱেল টু 2√2R। গতিকে ঘনকীয় একক কোষটোৰ বা কিউবিক ইউনিট চেলটোৰ আয়তন হ'ব A কিউব ইজ ইকুৱেল টু 2√2R হোল কিউব। আমি জানো যে CCP বা FCC গঠনৰ প্ৰতিটো ইউনিট চেলৰ 4টাকৈ কণা থাকে। ইয়াৰ কাৰণ হৈছে 8টা চুকত 8টা পাৰ্টিকলছ থাকিব আৰু এই প্ৰতিটো পাৰ্টিকলছে ইয়াৰ নাইবাৰিং আকৌ 8টা ইউনিট চেলতে সমানভাৱে ভাগ হৈ থাকিব। গতিকে কৰ্ণাৰত থকা প্ৰতিটো পাৰ্টিকলছে সেই পাৰ্টিকুলাৰ ইউনিট চেলটোক 1/8 পাৰ্টহে কণ্ট্ৰিবিউট কৰিব। গতিকে 8টা চুকৰ পৰা মুঠ কিমান পাৰ্টিকল আহিব? 8 ইনটু 1/8 ইজ ইকুৱেল টু 1। আকৌ প্ৰতিটো পৃষ্ঠৰ কেন্দ্ৰত এটা এটাকে পাৰ্টিকলছ, ফেচৰ চেণ্টাৰত এটা এটাকে পাৰ্টিকলছ আছে আৰু সেই চেণ্টাৰত থকা প্ৰতিটো পাৰ্টিকলছে দুটা ইউনিট চেলৰ সৈতে শ্বেয়াৰ কৰে। গতিকে আমাৰ 6টা ফেচৰ পৰা আহিব 6 ইনটু 1/2 ইজ ইকুৱেল টু 3। গতিকে মুঠ পাৰ্টিকলছ কিমান থাকিব এই FCC গঠনত? 4। 1 প্লাছ 3 ইকুৱেল টু 4। গতিকে এই ইউনিট চেলটোত থকা 4টা স্ফিয়াৰৰ আয়তন বা ভলিউম কিমান হ'ব? 4 ইনটু 4 ডিভাইডেড বাই 3 পাই R কিউব। গতিকে পেকিং এফিচিয়েঞ্চি বা সংকুলন দক্ষতা হ'ব ইউনিট চেলটোত থকা 4টা স্ফিয়াৰৰ ভলিউম ইনটু 100 ডিভাইডেড বাই ভলিউম অফ ইউনিট চেল একক কোষটোৰ আয়তন। ইতিমধ্যে আমি এইখিনি বস্তু উলিয়াইছোৱে যে একক কোষটোত থকা 4টা স্ফিয়াৰৰ আয়তন, ইউনিট চেলটোত থকা 4টা স্ফিয়াৰৰ আয়তন হ'ব 4 ইনটু 4/3 পাই R কিউব ইনটু 100 আৰু ইউনিট চেলটোৰ ভলিউম ইতিমধ্যে আমি ওলাইছোঁ, সেইটো হৈছে 2√2 ইনটু R হোল কিউব। গতিকে ইয়াৰ ভেলু এতিয়া ইয়াক যদি আমি সমাধান কৰোঁ তেনেহ'লে সমাধান কৰিলে দেখিবলৈ পোৱা যাব যে আমাৰ 74% ওলাব। গতিকে আমি ক'ব পাৰোঁ যে ACP আৰু CCP গঠনৰ সংকুলন দক্ষতা হ'ল 74%। এফিচিয়েঞ্চি অফ পেকিং ইন বডি চেণ্টাৰ্ড কিউবিক ষ্ট্ৰাকচাৰ, দেহকেন্দ্ৰিক ঘনকীয় গঠনত সংকুলন দক্ষতা। ইয়াত ইউনিট চেলটোৰ বডিৰ চেণ্টাৰত এটা পাৰ্টিকলছ থাকিব আৰু 8টা কৰ্ণাৰত 8টা পাৰ্টিকল থাকিব। এই ইউনিট চেলটোৰ এইডছ লেন্থ বা দাঁতি দৈৰ্ঘ্য আমি A বুলি ধৰিলোঁ, ফেচ ডায়েগনেল বা পৃষ্ঠকৰ্ণ DF ইকুৱেল টু B আৰু বডি ডায়েগনেল বা দেহৰ কেন্দ্ৰৰ মাজেৰে যোৱা কৰ্ণ AF ইকুৱেল টু C বুলি ধৰিলোঁ। এতিয়া এই কিউবটোৰ চেণ্টাৰত থকা পৰমাণু বা এটম বা যিবোৰক আমি ইয়াত স্ফিয়াৰ বুলি ধৰিছোঁ, এই চেণ্টাৰত থকা স্ফিয়াৰটো আৰু কৰ্ণৰ দুটা দিশত থকা দুটা স্ফিয়াৰ
ইহঁত পৰস্পৰ স্পৰ্শ কৰি থাকিব। আমি চিত্ৰতে দেখিবলৈ পাইছোঁ এ পইণ্ট আৰু এফ পইণ্ট দুটা কৰ্ণাৰত থকা স্পিয়াৰ দুটা ইয়াৰ বডি চেণ্টাৰত থকা স্পিয়াৰৰ সংস্পৰ্শত আছে। এতিয়া ই এফ ডি ট্ৰাইংগুলত আমি পাইথাগোৰাছৰ থিওৰেম ইউজ কৰি এফ ডি স্কুৱেৰ ইজ ইকুৱেল টু ই এফ স্কুৱেৰ প্লাছ ডি ই ডি স্কুৱেৰ লিখিব পাৰোঁ। অৰ এতিয়া এফ ডি ইয়াত এফ ডি ইকুৱেল টু বি আৰু ই এফ ইকুৱেল টু এ আৰু ই ডি ইকুৱেল টু এ, গতিকে বি স্কুৱেৰ ইজ ইকুৱেল টু টুৱাইচ এ বি স্কুৱেৰ ইকুৱেল টু টুৱাইচ এ স্কুৱেৰ। Therefore b is equal to root 2 a হ'ব। এতিয়া ট্ৰাইংগল এ এফ ডি ক্ষেত্ৰত আকৌ আমি পাইথাগোৰাছৰ থিওৰেম এপ্লাই কৰি এ এফ স্কুৱেৰ ইজ ইকুৱেল টু এ ডি স্কুৱেৰ প্লাছ ডি এফ স্কুৱেৰ, এতিয়া ইয়াত ইয়াৰ ভেলুখিনি যদি বহাওঁ চি স্কুৱেৰ ইজ ইকুৱেল টু এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ পাম। এগেইন বিৰ ভেলু আমি ইতিমধ্যে ওলাইছোঁ যে ৰুট 2a, গতিকে বিৰ ভেলুটো ইয়াত বহালে আমি পাম এ স্কুৱেৰ প্লাছ ৰুট 2a হোল স্কুৱেৰ। So therefore a square is equal a square plus twice a square is equal to thrice a square. গতিকে c is equal to আমি root 3a লিখিব পাৰোঁ। যদি প্ৰতিটো স্ফিয়াৰৰ ব্যাসাৰ্ধ বা ৰেডিয়াছ r বুলি আমি ধৰি লওঁ, তেন্তে বডি ডায়াগনেল এই কিউবৰ ঘনকৰ কৰ্ণৰ দৈৰ্ঘ্য c is equal to 4r আমি লিখিব পাৰোঁ। Therefore root 3a is equal to 4r, কাৰণ c is equal to অলৰেডি আমি ওলাইছোঁ root 3a, so এইখিনি আমি সলভ কৰি a equal to 4r divided by root 3 পাম। গতিকে এতিয়া a হৈছে যেহেতু 8 লেন্থ বা দাঁতি দৈৰ্ঘ্য এই একক কোটোৰ, গতিকে এই ইউনিট সেলটোৰ বা একক কোটোৰ ভলিউম বা আয়তন হ'ব a কিউব is equal to 4r divided by root 3 whole cube। আমি জানো যে বিসিসি গঠনত বডি সেন্টার্ড কিউবিক স্ট্রাকচাৰত সাধাৰণতে প্ৰতিটি ইউনিট সেলত দুটাকৈ পাৰ্টিকল থাকে আৰু এই পাৰ্টিকলবোৰক আমি ইয়াত একটা গোলক বুলি ধৰি লৈছোঁ। গতিকে এই ইউনিট সেলটোৰ থকা দুটা পাৰ্টিকলছৰ বা দুটা স্ফিয়াৰৰ আয়তন হ'ব 2 into 4/3 pi r cube। Therefore পেকিং এফিচিয়েন্সি বা সংকুলন দক্ষতা ইজ ইকুৱেল টু ইউনিট সেলটোত থকা দুটা স্ফিয়াৰৰ আয়তন ইনটু 100 ডিভাইডেড বাই ইউনিট সেলটোৰ ভলিউম বা আয়তন। এতিয়া আমি এই ভ্যালুখিনি বহাই দিওঁ। একক কোটোত বা ইউনিট সেলটোত থকা দুটা স্ফিয়াৰৰ ভলিউম আমি পাইছোঁ 2 into 4/3 pi r cube ডিভাইডেড বাই 4 ইউনিট সেলটোৰ ভলিউম হ'ব আমাৰ একক কোটোৰ আয়তন হ'ব 4r ডিভাইডেড বাই root 3 whole cube into 100 ইমান পাৰ্চেন্টেজ। এতিয়া ইয়াক আমি সলভ কৰি সমাধান কৰি আমি পাম 68%। গতিকে আমাৰ বিসিসি গঠনত পেকিং এফিচিয়েন্সি বা সংকুলন দক্ষতা হ'ব 68%। এতিয়া আমি চাম পেকিং এফিচিয়েন্সি ইন সিম্পল কিউবিক লেটিস, সৰল ঘনকীয় একক কোষৰ সংকুলন দক্ষতা। এইটো কেইবাবাৰো পৰীক্ষাত আহিছে, খুবেই ইম্পৰ্টেণ্ট। সিম্পল কিউবিক লেটিস বা সৰল ঘনকীয় একক কোষ এটাৰ 8টা কৰ্ণাৰত 8টা পাৰ্টিকল থাকিব আৰু ইহঁতৰ ইউনিট সেলটোৰ আমি দাঁতি দৈৰ্ঘ্য বা এজ লেন্থ a বুলি ধৰিলোঁ আৰু ইয়াত থকা প্ৰতিটো কণাক আমি একোটা স্ফিয়াৰ হিচাপে ধৰিছোঁ। গতিকে এই স্ফিয়াৰবোৰৰ ব্যাসাৰ্ধ বা ৰেডিয়াছ r বুলি ধৰিলোঁ। গতিকে ইয়াৰ এজ লেন্থ বা দাঁতি দৈৰ্ঘ্য a ইকুৱেল টু টুৱাইচ r হ'ব, কাৰণ ইয়াৰ প্ৰতিটো কৰ্ণাৰত থকা স্ফিয়াৰ এটা আনটোৰ সৈতে সংস্পৰ্শত আছে। গতিকে সৰল ঘনকীয় একক কোটোৰ আয়তন বা সিম্পল কিউবিক ইউনিট সেলটোৰ ভলিউম হ'ব a কিউব ইজ ইকুৱেল টু টুৱাইচ r হোল কিউব ইকুৱেল টু 8r কিউব। আকৌ আমি জানো যে সৰল ঘনকীয় লেটিস বা সিম্পল কিউবিক লেটিস এটাৰ প্ৰতিটো একক কোষত বা ইউনিট সেলত এটাকৈ পাৰ্টিকল থাকে। ইয়াৰ কাৰণ হৈছে অনলি ইহঁতৰ কৰ্ণাৰত ইহঁতৰ পাৰ্টিকল থাকিব, আৰু যিহেতু ইয়াতে 8টা কৰ্ণাৰ আছে আৰু ইতিমধ্যে আমি এইটো ওলাইছোঁ 8টা কৰ্ণাৰৰ প্ৰতিটো কৰ্ণাৰৰ পৰা কৰ্ণাৰত থকা পাৰ্টিকলৰ 1/8 পাৰ্টহে সেই ইউনিট সেলটো পাব। যিহেতু 8টা পাৰ্টিকলছ আছে 8টা কৰ্ণাৰত, গতিকে 8 into 1/8 is equal to 1 হ'ব। গতিকে সিম্পল কিউবিক ইউনিট সেল বা সৰল ঘনকীয় একক কোষ এটাত থকা পাৰ্টিকলৰ সংখ্যা এটা হ'ব। এতিয়া এই একক কোষটোত বা এই ইউনিট সেলটোত থকা এটা স্ফিয়াৰৰ আয়তন
বা ভলিউম হ'ব 4/3 পাই r কিউব। গতিকে পেকিং এফিচিয়েঞ্চি বা সংকুলন দক্ষতা ইজ ইকুৱেল টু একক কোটোত বা ইউনিট চেলটোত থকা এটা স্পিয়াৰৰ ভলিউম বা আয়তন ডিভাইডেড বাই ভলিউম অফ দি ইউনিট চেল বা একক কোটোৰ আয়তন ইনটু 100%। তো এতিয়া আমি ভ্যালুখিনি ইয়াত বহাই দিওঁ। বহালে আমি দেখিম যে সংকুলন দক্ষতা বা পেকিং এফিচিয়েঞ্চি একদম 52.4%। গতিকে এয়াই হ'ল পেকিং এফিচিয়েঞ্চি অফ সিম্পল কিউবিক লেটিস স্ট্রাকচার বা সরল ঘনকীয় একক কোষৰ সংকুলন দক্ষতা। ক্যালকুলেশনস ইনভলভিং ইউনিট সেল ডাইমেনশন, একক কোষৰ মাত্ৰা সম্বন্ধীয় গণনা। ধৰি ললো ইউনিট সেলছৰ এইডছ লেন বা দাঁতি দৈৰ্ঘ্য হৈছে এ, ইয়াৰ ডেন্সিটি হৈছে ডি আৰু মোলাৰ মাছ বা মোলাৰ ভৰ হৈছে এম, কেপিটেল এম। ভলিউম অফ দি ইউনিট সেলটোৰ বা একক কোষটোৰ আয়তন বা ভলিউম হৈছে এ কিউব। এতিয়া মাছ অফ ইউনিট সেল ঘনকীয় একক কোষটোৰ ভৰ হ'ব নাম্বাৰ অফ এটমছ ইন দি ইউনিট সেল, একক কোষটোত থকা পৰমাণুৰ সংখ্যা ইনটু মাছ অফ ইচ এটম, প্ৰতিটো পৰমাণুৰ মাছ। ইয়াত নাম্বাৰ অফ এটমছ ইন ইউনিট সেল আমি জেড বুলি ধৰি ললো, একক কোষটোত থকা পৰমাণুৰ সংখ্যা জেড বুলি ধৰি ললো আৰু প্ৰতিটো পৰমাণুৰ ভৰ আমি স্মল এম বুলি ধৰি ললো। গতিকে মাছ অফ দি কিউবিক ইউনিট সেল বা ঘনকীয় একক কোষটোৰ ভৰ হ'ব জেড ইনটু এম। এতিয়া মাছ অফ এন এটম প্ৰেজেন্ট ইন এ ইউনিট সেল, একক কোষটোত থকা এটা পৰমাণুৰ ভৰ, ইউনিট সেলটোত থকা এটা পৰমাণুৰ ভৰ হ'ব কেপিটেল এম ডিভাইডেড বাই এন এ। ইয়াত কেপিটেল এম হৈছে মোলাৰ ভৰ বা মোলাৰ মাছ আৰু এন এটো হৈছে এভোগাড্ৰছ নাম্বাৰ। গতিকে মোলাৰ মাছক যদি আমি এভোগাড্ৰছ নাম্বাৰে যদি ডিভাইড কৰি দিওঁ তেনেহ'লে এটা পৰমাণু বা এটা পাৰ্টিকলছ, আমাৰ যিটো পাৰ্টিকলছ আছে তাৰ আমি মাছটো পাম। Therefore, density of the unit cell, গতিকে একক কোষ এটাৰ ঘনত্ব D equal to mass of unit cell divided by volume of unit cell, একক কোষটোৰ ভৰ divided by একক কোষটোৰ আয়তন। যেহেতু আমি জানো ঘনত্ব ইকুৱেল টু বা ডেন্সিটি ইজ ইকুৱেল টু মাছ ডিভাইডেড বাই ভলিউম হয়, এই ফৰ্মুলাটো আমি ইয়াত ব্যৱহাৰ কৰিছোঁ। এতিয়া মাছ অফ ইউনিট সেল বা একক কোষটোৰ ভৰ জেড ইনটু স্মল এম ডিভাইডেড বাই এ কিউব। এতিয়া আমি ইয়াত স্মল এমৰ ভেলুটো বহাই দিওঁ, বহাই দিলে আমি আফটাৰ সলিউশন আমি পাম জেড ইনটু কেপিটেল এম ডিভাইডেড বাই এ কিউব এন এ। এতিয়া আমি ডেন্সিটি, নাম্বাৰ অফ পাৰ্টিকলছ that is Z, molar mass, Eads length আৰু এভোগাড্ৰছ নাম্বাৰ। ইয়াৰ ভিতৰত আমাৰ এই পাঁচটা আমাৰ যি কোৱান্টিটি আছে তাৰ ভিতৰত যিকোনো চাৰিটাৰ যদি আমি মান জানো তেনেহ'লে ভেলু জানো তেনেহ'লে ফিফ্থটোৰ আমি ভেলু উলিয়াব পাৰিম। গতিকে এনেদৰে আমি কোনো এটা ইউনিট চেলৰ আমি ডেন্সিটি বা ঘনত্ব আমি উলিয়াব পাৰোঁ। এতিয়া আমি এনচিইআৰটি টেক্সট বুকত থকা কেইটামান এক্সাম্পলৰ বিষয়ে আলোচনা কৰিম আৰু এই এক্সাম্পলকেইটা পৰীক্ষাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট, কেইবাবাৰো আহিছে এইকেইটা। Example number 1.3. An element has a body-centered cubic structure with a cell age of 288 pm. The density of the element is 7.2 gram per centimeter cube. How many atoms are present in 208 gram of the element? এটা মৌলৰ ক্ৰিষ্টেলটো দেহ কেন্দ্ৰিক ঘনকীয় গঠনযুক্ত, ইয়াৰ একক কোষৰ দাঁতি দৈৰ্ঘ্য 288 পিকোমিটাৰ, মৌলটোৰ ঘনত্ব 7.2 গ্ৰাম পাৰ চেণ্টিমিটাৰ কিউব হ'লে পদাৰ্থটোৰ 208 গ্ৰাম ভৰত কিমান পৰমাণু আছে? ইউনিট সেলটোৰ এইডছ লেন্থ বা দাঁতি দৈৰ্ঘ্য ইকুৱেল টু 288 pm অৰ্থাৎ পিকোমিটাৰ। 1 পিকোমিটাৰ ইজ ইকুৱেল টু 10 টু দি পাৱাৰ নেগেটিভ 12 মিটাৰ। সো আমি লিখিব পাৰোঁ 288 ইনটু 10 টু দি পাৱাৰ নেগেটিভ 12 মিটাৰ। 1 চেণ্টিমিটাৰত কনভাৰ্ট কৰিলে 288 ইনটু 10 টু দি পাৱাৰ নেগেটিভ 10 চেণ্টিমিটাৰ হ'ব। The unit cell to volume a cube is equal to 288 into 10 to the power negative 10 centimeter whole cube is equal to 2.39 into 10 to the power negative 23 centimeter cube hobo. Volume of 208 gram of the element অর্থাৎ মৌলটো 208 গ্রামৰ আয়তন এতে কিমান হ'ব is equal to ভৰ by ঘনত্ব mass by density. এতে mass is equal to 208 gram divided by density is equal to 7.2 gram per centimeter cube. Solve কৰিলে আমি 28.88 centimeter cube পাম। গতিকে
মোল 208 গ্ৰামত আমাৰ ভলিউম হৈ আছে 28.88 centimeter cube. The number of unit cell in the volume 28.88 centimeter cube or গতিকে 28.88 centimeter cube আয়তনত থকা একক কোষৰ সংখ্যা হ'ব 28.88 centimeter cube divided by 2.39 into 10 to the power negative 23 centimeter cube equal to 12.08 into 10 to the power 23. এতিয়া 28.88 centimeter cube 2.39 into 10 to the power negative 23 centimeter cube divide কৰাৰ কাৰণটো হৈছে এটা ইউনিট সেল বা এটা একক কোষৰ আয়তন হৈছে 2.39 into 10 to the power negative 23 centimeter cube অৰ্থাৎ 2.39 into 10 to the power negative 23 centimeter cube আমাৰ থকা ইউনিট সেল হৈছে বা একক কোষৰ সংখ্যা হৈছে এটা therefore 28.88 centimeter cube থকা ইউনিট সেলৰ সংখ্যা হ'ব 28.88 centimeter cube divided by 2.39 into 10 to the power negative 23 centimeter cube. এইখিনিক আমি সলভ কৰিলে আমি পাম 12.08 into 10 to the power 23. আকৌ আমি জানো যে BCC অর্থাৎ বডি সেন্টার্ড কিউবিক ইউনিট সেল বা দেহকেন্দ্রিক ঘনকীয় একক এটা থকা পৰমাণুৰ সংখ্যা হৈছে দুটা সেইবাবে 12.08 into 10 to the power 23 টা ইউনিট সেলত থকা পৰমাণুৰ সংখ্যা হ'ব 2 into 12.08 into 10 to the power 23 is equal to 24.16 into 10 to the power 23. Example number 1.4. X-ray diffraction studies shows that copper crystals in a FCC unit cell with cell age of 3.608 into 10 to the power negative 8 centimeter. In a separate experiment, the copper is determined to have a density of 8.92 gram per centimeter cube. Calculate the atomic mass of copper. X-ray অপবর্তন পরীক্ষার দ্বারা দেখা গৈছে যে কপাৰৰ FCC লেটিস গঠন কৰে আৰু ইয়াৰ একক কোষৰ দাঁতি দৈৰ্ঘ্য হ'ল 3.608 into 10 to the power negative 8 centimeter. আন এক পৰীক্ষাত কপাৰৰ ঘনত্ব 8.92 গ্ৰাম per centimeter পোৱা গৈছে কপাৰৰ পাৰমাণৱিক ভৰ গণনা কৰা এতিয়া ইয়াত আমাৰ লেটিস 2 FCC লেটিস 2 থকা পৰমাণু সংখ্যা বা নাম্বার অফ এটম z equal to 4 ইয়াৰ দাঁতি দৈৰ্ঘ্য বা its length হৈছে 3.608 into 10 to the power 10 to the power negative 8 centimeter আৰু density d equal to 8.92 gram per centimeter cube এইখিনিতে আমাৰ কোৱেশ্চনত দিয়া আছে এটা আমি ইতিমধ্যে এটা ৰিলেশন পাইছো যেটো নেকি কোন এটা ক্রিস্টাল লেটিসের ঘনত্ব বা ডেন্সিটি is equal to z into capital M হৈছে molar mass divided by a cube a হৈছে its length আৰু into na হৈছে Avogadro's number এই রিলেশনটো আমি ব্যবহাৰ কৰি molar mass বা capital M ৰ ভ্যালু আমি উলিয়াব পাৰিম এতিয়া a na d আৰু z ৰ ভ্যালু আমি বহুৱাই আমি সলভ কৰিলে ইয়াৰ পৰা আমি molar mass 63.1 gram per mole পাম অর্থাৎ কপাৰৰ পাৰমাণৱিক ভৰ বা কপাৰৰ আমি molar mass পালো 63.1 gram. Example 1.5. Silver from a CCP lattice and X-ray studies of its crystal shows that its length of its unit cell is 408.6 picometer. Calculate the density of silver. Atomic mass is equal to 107.9 সিলভাৰে CCP গঠন কৰে X-ray ৰশ্মিৰ সহায়ত ইয়াৰ একক কোষৰ দাঁতি দৈৰ্ঘ্য 408.6 পিকোমিটাৰ পোৱা গৈছে সিলভাৰৰ ঘনত্ব গণনা কৰা সিলভাৰৰ পাৰমাণৱিক ভৰ ইকুৱেল টু 107.9 ইউ এতিয়া এই লেটিসটোত CCP লেটিসটোত থকা প্ৰতিটো একক কোষ বা ইউনিট সেলৰ থকা পৰমাণুৰ সংখ্যা বা এটমৰ সংখ্যা z ইকুৱেল টু 4 molar mass capital বা molar ভৰ capital M is equal to 107.9 gram per mole ইয়াক এতিয়া আমি যদি
SI ইউনিটলৈ কনভাৰ্ট কৰোঁ তেনেহ'লে 107.9 into 10 to the power negative 3 kg per mole পাম। ইয়াত দাঁতি দৈৰ্ঘ্য বা its length A equal to 408.6 picometer আৰু ইয়াক যদি SI ইউনিট মিটাৰলৈ কনভাৰ্ট কৰিলে 408.6 into 10 to the power negative 12 মিটাৰ পাম। আমি জানো যে density is equal to number of particles Z into molar mass capital M divided by volume A cube into Avogadro's number Na. এতিয়া ইয়াত number of particles Z equal to 4 into molar mass 107.9 into 10 to the power negative 3 kg per mole. Volume হৈছে 408.6 into 10 to the power negative 12 meter whole cube. Avogadro's number 6.022 into 10 to the power 23 per mole. ইয়াক আমি solve কৰিলে আমি পাম 10.5 into 10 to the power 3 kg per meter cube. এতিয়া এই ভ্যালুটোক আমি যদি CGS ইউনিটলৈ কনভাৰ্ট কৰোঁ কেজিটোক গ্ৰামলৈ আৰু মিটাৰক চেণ্টিমিটাৰলৈ তেনেহ'লে আমি পাম 10.5 গ্ৰাম per centimeter cube. Therefore density of silver গতিকে সিলভাৰৰ ঘনত্ব হ'ব 10.5 গ্ৰাম per centimeter cube. এতিয়া আমি NCERT টেক্সটবুকত থকা ইনটেক্স কুৱেশ্যনবোৰৰ বিষয়ে আলোচনা কৰিম। Question number 1.14. What is the two-dimensional coordination number of a molecule in a square closed packed layer? বৰ্গাকাৰ নিৰন্তৰ সংকলিত স্তৰত যৌগ এটাৰ দ্বিমাত্ৰিক সমন্বয় সংখ্যা কিমান? স্কুয়াৰ ক্লোজ পেক লেয়াৰ্ছৰ যিকোনো এটা পাৰ্টিকল যদি লওঁ বৰ্গাকাৰ নিৰন্তৰ সংকলিত স্তৰৰ যদি যিকোনো এটা পাৰ্টিকল লওঁ তেনেহ'লে তাৰ চাৰিওফালে আমি দেখিম যে মেক্সিমাম 4টা পাৰ্টিকলহে থাকে সেইকাৰণে ইয়াৰ সমন্বয় সংখ্যা হৈছে 4. Question number 1.15. A compound form hexagonal close packed structure. What is the total number of voids in 0.5 mole of it? How many of these are tetrahedral voids? এটা যৌগই সৰভুজীয় নিৰন্তৰ সংকলিত গঠন সৃষ্টি কৰে। এই যৌগটোৰ 0.5 মোলত মুঠ কিমান ৰন্ধ্ৰ আছে? এইবোৰৰ কিমানটা চতুৰ্ফলকীয় ৰন্ধ্ৰ? এতিয়া আমি জানো যে according to Avogadro's constant, Avogadro ধ্ৰুৱকৰ মতে 1 মোলত থকা পাৰ্টিকুলৰ পৰিমাণ বা কণাৰ সংখ্যা হৈছে 6.022 into 10 to the power 23. 1 মোলত 6.022 into 10 to the power 23 টা পাৰ্টিকল থাকে। গতিকে এই পাৰ্টিকল এটা এটমো হ'ব পাৰে, মলিকুলো হ'ব পাৰে বা আয়নো হ'ব পাৰে। এতিয়া আমাৰ ইয়াত কুৱেশ্যনত দিয়া আছে যে 0.5 মোলত কিমান ৰন্ধ্ৰ আছে উলিয়াব লাগে। যে 0.5 মোলত থকা পাৰ্টিকুলৰ পৰিমাণ হ'ব কণাৰ সংখ্যা হ'ব 0.5 into 6.022 into 10 to the power 23 equal to 3.011 into 10 to the power 23. এতিয়া 0.5 মোলত থকা মুঠ পাৰ্টিকুলৰ পৰিমাণ হৈছে 3.011 into 10 to the power 23. গতিকে লেটিছ এটাত থকা অষ্টফলকীয় ৰন্ধ্ৰ বা অক্টাহেড্ৰেল ভয়েড সেই নিৰন্তৰ সংকুলনত থকা কণাৰ সংখ্যা অৰ্থাৎ ক্লোজ পেক পাৰ্টিকুলৰ সংখ্যাৰ সমান হয়। Therefore, total number of octahedral void in the latticeত থকা অষ্টফলকীয় ৰন্ধ্ৰৰ সংখ্যা হ'ব 3.011 into 10 to the power 23. আকৌ আমি জানো যে কোনো এটা লেটিছত থকা চতুৰ্ফলকীয় ৰন্ধ্ৰ বা টেট্ৰাহেড্ৰেল ভয়েড সেই লেটিছটোত থকা পাৰ্টিকলছৰ বা নিৰন্তৰ সংকুলনত থকা কণাৰ সংখ্যাৰ দুগুণ হয় আৰু ইয়াত যেহেতু পাৰ্টিকল বা কণাৰ সংখ্যা হৈছে 3.011 into 10 to the power 23 গতিকে ইয়াত ডাবল হ'ব। ইয়াত থকা চতুৰ্ফলকীয় ৰন্ধ্ৰ বা টেট্ৰাহেড্ৰেল ভয়েড হ'ব 2 into 3.011 into 10 to the power 23. এই যৌগটোত বা লেটিছটোত থকা মুঠ ৰন্ধ্ৰ সংখ্যা বা ভয়েডৰ সংখ্যা হ'ব 3.011 into 10 to the power 23 plus 6.022 into 10 to the power 23 equal to 9.033 into 10 to the power 23. Here some question number 1.16. A compound is formed by two elements M and N.
the element N of CCP and atoms of M occupy one third of the tetrahedral void. What is the formula of the compound? M আৰু N মৌল দুটাই এটা যৌগ গঠন কৰে। ইয়াৰে N মৌলটোৰ পৰমাণুবোৰে CCP গঠন কৰে আৰু M পৰমাণুবোৰে চতুৰ্ফলকীয় ৰন্ধ্ৰৰ 1/3 অংশ অধিকাৰ কৰে। যৌগটোৰ সংকেত নিৰ্ণয় কৰা। এতিয়া CCP লেটিছটো গঠন হোৱা এটম বা পৰমাণুবোৰ হ'ল N। এই লেটিছত থকা চতুৰ্ফলকীয় ৰন্ধ্ৰ বা টেট্ৰাহেড্ৰেল ভয়েডৰ সংখ্যা ক্লোজ স্পেক্ট্ৰত থকা পাৰ্টিকলছ অৰ্থাৎ নিৰন্তৰ সংকলনত থকা কণা বা পৰমাণুবোৰৰ সংখ্যাৰ দুগুণ হ'ব। ইয়াত যিহেতু CCP লেটিছটো N মৌলৰ দ্বাৰা গঠন হৈছে, গতিকে ইয়াত থকা ৰন্ধ্ৰৰ সংখ্যা N মৌলৰ সংখ্যাৰ দুগুণ হ'ব। যদি আমি ইয়াত থকা N এটমছৰ সংখ্যা যদি X বুলি ধৰি লওঁ, তেনেহ'লে টোটেল নম্বৰ অফ টেট্ৰাহেড্ৰেল ভয়েড বা চতুৰ্ফলকীয় ৰন্ধ্ৰৰ সংখ্যা হ'ব টুৱাইচ X। এতিয়া প্ৰশ্নমতে আমাৰ দিছে যে M এলিমেণ্টটোৱে ৰন্ধ্ৰৰ 1/3 অংশহে অধিকাৰ কৰে। গতিকে M পৰমাণুৰ সংখ্যা হ'ব 2x into 1/3, 1/3. So 2x by 3. M আৰু N পৰমাণুৰ সংখ্যাৰ অনুপাত হ'ব ratio of M and N atoms 2x divided by 3 is to x, আৰু ইয়াক যদি আমি solve কৰোঁ তেনেহ'লে পাম 2:3. So therefore formula of the compound যৌগটোৰ সংকেত হ'ব M2N3. Question number 1.17. Which of the following lattice has the highest packing efficiency? Simple cubic, body centered cubic, number 3 hexagonal closed packed lattice. ইতিমধ্যে আমি উলিয়াইছিলোঁ যে হেক্সাগোনেল ক্লোজ পেক লেটিছৰ সংকুলন দক্ষতা বা পেকিং এফিচিয়েঞ্চি হাইষ্ট আৰু এই মান হৈছে 74%। সৰল ঘনকীয় বা চিম্পল কিউবিক আৰু বডি চেণ্টাৰ্ড কিউবিক লেটিছ নাইবা দেহকেন্দ্ৰিক ঘনকীয় গঠনৰ সংকুলন দক্ষতা যথাক্ৰমে আছিল 52.4% আৰু 68%। It is some question number 1.18. An element with molar mass 2.7 into 10 to the power -2 kg per mole form a cubic unicell with its length of 405 picometer. If its density is 2.7 into 10 to the power 3 kg per meter cube, what is the nature of the cubic unit cell? মৌল এটাৰ মোলাৰ ভৰ 2.7 into 10 to the power -2 kg per mole। মৌলটোৱে ঘনকীয় লেটিছ গঠন কৰে। ইয়াৰ একক কোহৰ দাঁতি দৈৰ্ঘ্য হৈছে 405 পিকোমিটাৰ আৰু মৌলটোৰ ঘনত্ব হৈছে 2.7 into 10 to the power 3 kg per meter cube হলে ঘনকীয় একক কোহটোৰ কোন শ্ৰেণীৰ? দিয়া আছে given data sir, density of the element মৌলটোৰ ঘনত্ব D equal to 2.7 into 10 to the power 3 kg per meter cube, molar mass মৌলটোৰ মোলাৰ ভৰ M capital M equal to 2.7 into 10 to the power -2 kg per mole, H length বা দাঁতি দৈৰ্ঘ্য A equal to 405 picometer, আৰু ইয়াক যদি আমি SI ইউনিট মিটাৰলৈ কনভাৰ্ট কৰোঁ 405 into 10 to the power -12 মিটাৰ, আৰু ইয়াক সাইন্টিফিক নোটেশনত যদি লিখো 4.05 into 10 to the power -10 মিটাৰ। আমি জানো যে এভোগাড্ৰছ নম্বৰ N equal to 6.022 into 10 to the power 23 per mole। আকৌ ইতিমধ্যে আমি এটা ৰিলেশ্যন পাইছে যে ডেন্সিটি D equal to number of particles Z into molar mass divided by volume into Avogadro's number। এতিয়া ইয়াৰ পৰা আমি যেহেতু আমাৰ number of particles Z ওলাব লাগে, so therefore Z is equal to density into volume Avogadro's number divided by molar mass। এতিয়া ইয়াত আমি এই ভ্যালু কেইটা বহুৱাই সলভ কৰিলে 4.004 পাম, which is almost equal to 4। so ইয়াৰ পৰা আমি এটা কথা ক'ব পাৰো যে ইয়াত থকা পাৰ্টিকুলাৰ সংখ্যা যেহেতু 4টা, গতিকে ইউনিট সেলটো FCC নাইবা CCP হ'ব।
এই আছিল আজি আমাৰ আলোচনা কৰিবলগীয়া বিষয়বস্তু। ধন্যবাদ।